মই প্ৰথমতে আমাৰ সাংবাদিক বন্ধুসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত আজি বামুণীত মধ্য কামৰূপ পুৰোহিত সন্মিলনৰ এখনি কৰ্মশালা আমি আয়োজন কৰিছোঁ আৰু ইয়াত চলি আছে বৰ্তমান। আমাৰ কৰ্মশালাৰ মুখ্য উদ্দেশ্য হ'ল যে আমি ব্ৰাহ্মণবিলাক সদায় শুদ্ধ হ'ব লাগে, নীতি নিয়ম মানি চলিব লাগে আৰু যিখিনি নজনা কথা সেই কথাখিনি আমি ইয়াত আচাৰ্য হিচাপে নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ বিজ্ঞসকলক, আৰু সেই বিজ্ঞসকলৰ দ্বাৰাই আমাৰ পুৰোহিত সমাজে গোটেইখিনি কথা, যিখিনি কথা নজনা কথা আছে সৰু সুৰা যিবিলাক মানে গোটেইবিলাক কথা, শ্ৰাদ্ধ হওক, পূজা হওক বা গোটেইবিলাক কথাৰে নিয়ম নীতিৰ ফালৰ পৰা গোটেইখিনি কথা আমাৰ ইয়াত উপস্থাপন কৰিব পাৰিব, সুধিব পাৰিব, জানিব পাৰিব। আৰু ভৱিষ্যতে আমি এই কৰ্মশালাৰ যোগেদি আজি আমি ইয়াত এদিনীয়া কৰিছোঁ, ইয়াৰ পিছত আমি 3 দিনীয়া কৰিম, 4 দিনীয়া কৰিম। গতিকে এই গোটেইখিনি কৰ্মৰ ফালৰ পৰা আমাৰ ব্ৰাহ্মণসকল যাতে উপকৃত হ'ব পাৰে সেইটোৱে আমাৰ মুখ্য উদ্দেশ্য। আৰু আমি যিবিলাক ব্ৰাহ্মণৰ বিশেষ সুবিধা অসুবিধা এইবিলাক যাতে আমি এই কৰ্মশালাৰ যোগেদি বা যিকোনো অসুখ বিসুখ হওক, মানে যিকোনো সমস্যাই সমাধান কৰিব পাৰোঁ, সেইকাৰণে আমি এই কমিটিখন নতুনকৈ হাজো মাধৱ মন্দিৰত আমি অসমীয়া মাহৰ চ'তৰ মাহত আৰম্ভণি কৰিছিলোঁ আৰু আমাৰ ইয়াত এইখন দ্বিতীয় সভা। এই সভাখনত আমি যথেষ্ট সংখ্যক মানুহৰ উপস্থিতি, পুৰোহিত বিজ্ঞসকলৰ উপস্থিতি, প্ৰায় শতাধিক পুৰোহিত উপস্থিত হৈছে। গতিকে ইয়াত আমি নথৈ আনন্দিত হৈছোঁ আৰু এই পুৰোহিতসকলে যাতে এই কৰ্মশালাৰ যোগেদি গোটেইখিনি জানিব পাৰে, কিছু অন্তত শিকিব পাৰে, সেইটোৱে আমাৰ মুখ্য উদ্দেশ্য। আজিৰ সভাত আমাৰ মাধৱ মন্দিৰৰ দলৈ শিৱপ্ৰসাদ শৰ্মাদেৱ, আমাৰ মধ্য কামৰূপ পুৰোহিত সন্মিলনৰ সদস্য কণিয়া নিবাসী শ্ৰীযুত সুৰেশ ভট্ট ছাৰ, মধ্য কামৰূপ পুৰোহিত সন্মিলনৰ উপদেষ্টা মাননীয় ডক্টৰ নীতিশ কুমাৰ শাস্ত্ৰীদেৱ, মধ্য কামৰূপ পুৰোহিত সন্মিলনৰ উপদেষ্টা আৰু কামৰূপ ব্ৰাহ্মণ সমাজৰ সভাপতি, আৰু আমাৰ শ্ৰী অজিত নলবাৰী নিবাসী শ্ৰী অজিত শাস্ত্ৰীদেৱ, তেখেত আমাৰ শুভাকাংক্ষী। এই গোটেইখিনি মানুহ আমি নিমন্ত্ৰণ কৰিছোঁ আৰু এই মানুহখিনিৰ দ্বাৰা আমি যিকোনো কথা তেখেতসকলে পুৰোহিতসকলৰ সুবিধা হোৱাকৈ যিখিনি প্ৰাৰম্ভিকৰ পৰা আদিলৈকে গোটেইখিনি কথা এই পুৰোহিত সমাজক উপস্থাপন কৰিছে বক্তব্যৰ দ্বাৰা। আজি আমি বামুণীত আমাৰ ধৰ্মেশ্বৰী চতুষ্পাঠী সংস্কৃত তলত এই সভাখন অনুষ্ঠিত কৰিছোঁ।